থাকোঁ আজি 24 বছৰে হ'ল মই পুনেত থাকোঁ গতিকে এতিয়া নিউজত পাইছোঁ যে অসমৰ কৰিশ্মা নাথে এই আমাৰ যিটো বাপতি সাহোন বুলি ক'ব পাৰি আমাৰ যিটো প্ৰপাৰ্টি আমাৰ যিটো সম্পত্তি বৰগীত হওক জ্যোতি সংগীত হওক লোকগীত হওক ৰাভা সংগীত হওক গতিকে গোটেইবিলাক এইবিলাক আমাৰ সম্পত্তি হয় আচলতে গতিকে কৰিশ্মা নাথে যিটো এইটো কাম কৰিলে আমাৰ মানে ৰাভা সংগীতৰ যিটো অপব্যৱহাৰ কৰিলে তেখেতে অসমত থাকি পেলাই মই এইটোত ইমান দুখ পাইছোঁ নহয় মানে ভাবিব নোৱাৰা দুখ পাইছোঁ এইটো আচলতে এইটোৰ ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰোঁ এইবিলাকৰ যাতে তেখেতে বিচাৰ কৰে এইবিলাকক আমি অসমৰ বাহিৰত থাকি পেলাইও আমি ইয়াতে বিহু পাতোঁ আমি ইয়াতে ৰাভা সংগীত আমাৰ ল'ৰা ছোৱালীবিলাকৰ ৰাভা সংগীত শিকাওঁ আমি ইয়াতে ভূপেন্দ্ৰ সংগীত আমি শিকাওঁ ভূপেন হাজৰিকাদেৱৰ গান শিকাওঁ সকলোকে আমি নিজে প্ৰগ্ৰেমত গ'লে মই নিজে এজনী ছিংগাৰ হয় গায়িকা হয় গতিকে মই যেতিয়া প্ৰগ্ৰেমত যাওঁ মই নিজে চাদৰ মেখেলা পিন্ধি পেলাই যাওঁ গতিকে আমি বাহিৰত থাকি ইমানখিনি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কৰিশ্মা নাথে ইমান এটা বেয়া কাম কৰিছে আমাৰ অসমীয়া ৰাইজে আচলতে এইটো কৰিব দিব নালাগে তেখেতক আৰু এইটোৰ অসমীয়া ৰাইজে সকলোৱে মই দেখিছোঁ বেছিভাগ ৰাইজে একো মাতাই নাই আচলতে মাতিব লাগে আপোনালোকে এইটো ইমান বেয়া কাম কৰিছে এইটো কামত আপোনালোকে বেয়া কামত সদায় আগত থাকিব লাগে ইমান আমাৰ সংস্কাৰ সংস্কৃতিৰ কথা হৈছে এইটো নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নাগাৰ নামৰ মহিলা পাঠক আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজন্মৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলোঁ আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছোঁ আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ অজানিতে আমি এইখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে আমাক কাৰোবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছোঁ তেতিয়াহ'লে আপোনালোকে নিজৰ ছোৱালী ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যদি মই বা মোৰ দলটোৱে কিবা ভুল ভ্ৰান্তি কৰিছোঁ কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে সেইখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এইখিনি দেখা পায় আপোনালোকে এইখিনি শুধৰাই দিব লগতে আমাৰ অগ্ৰজবিলাকে আমাৰ আধুনিক সুৰবিলাক ব্যৱহাৰ নকৰাকৈ আগৰ যিখিনি আমাৰ নামৰ নিজস্ব সুৰ আছে তেওঁলোকে আমাক সেইখিনি শিকাই দিব বুলি আশা কৰিলোঁ লগতে আপোনালোকে যেন মোক নিজৰ ছোৱালী বা ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিয়ে আৰু আগৰ নিচিনাকৈ আপোনালোকে সকলোৱে আমাক মৰম দিব আশীৰ্বাদ কৰিব সদায় আমি যিহেতু অসমীয়া ছোৱালী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত গীতটো নাগাৰ নামৰ শিল্পী কৰিশ্মা নাথে নাগাৰ নামত পৰিৱেশন কৰিলে যাক লৈ ৰাইজজুৰি এতিয়া তোলপাল লাগিছে বিশেষকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰই এই বিষয়ে ট্ৰাষ্টৰ জৰিয়তে অভিযোগ দিব বুলি উল্লেখ কৰিছিল লগতে আইনী ব্যৱস্থা আৰু বিহিত ব্যৱস্থা ল'ব বুলি উল্লেখ কৰিছিল আৰু এই বিষয়ে আমি জানিবলৈ উপস্থিত হৈছিলোঁ কৰিশ্মা নাথৰ বাসগৃহত আৰু কৰিশ্মা নাথৰ সৈতে পোনপটীয়াভাৱে আমি কথা পাতিবলৈ বিচাৰিছিলোঁ কিন্তু কেমেৰাৰ সন্মুখত কৰিশ্মা নাথে কোনো ধৰণৰ কথা উল্লেখ নকৰিলে কেমেৰাৰ সন্মুখত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিলে কিন্তু ছ'চিয়েল মিডিয়া যোগে সমগ্ৰ ঘটনা সমগ্ৰ কথাখিনি আচলতে স্পষ্টীকৰণ হিচাপে অৱগত কৰিব বুলিও কৰিশ্মা নাথে কিছু সময়ৰ পিছতে অৱগত কৰিব বুলি কৰিশ্মা নাথে ইতিমধ্যে উল্লেখ কৰিছে অফ দ্য ৰেকৰ্ডত আমি কথা পাতিছিলোঁ আৰু কথা পাতোঁতে কৰিশ্মা নাথে এটা কথা উল্লেখ কৰিছে যে এই যি কালজয়ী গীত এই কালজয়ী গীতটো এয়া প্ৰথম নহয় ইয়াৰ পূৰ্বেও বহুবাৰ আচলতে নাগাৰ নামত পৰিৱেশন কৰা হৈছে অকল কৰিশ্মা নাথে নহয় আন শিল্পীয়েও এই কালজয়ী গীতটো নাগাৰ নামত পৰিৱেশন কৰিছিল সেই বিষয়ে কৰিশ্মা নাথে উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে যে এই গীতটো আজি নহয় প্ৰায় কেইবামাহ আগৰ পৰাই আচলতে নাগাৰ নামৰ জৰিয়তে গীতটো কৰিশ্মা নাথে পৰিৱেশন কৰি আহিছিল কিন্তু যি হঠাৎ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল এই নাগাৰ নামৰ জৰিয়তে গোৱা গীতটো এই গীতটো ভাইৰেল হোৱাৰ পিছতে আচলতে চৰ্চালৈকে আহিছে
কৰিশ্মা নাথে উল্লেখ কৰিছে যে এয়া প্ৰথম গহনা, ইয়াৰ পূৰ্বেও আগতে কৰিশ্মা নাথে এই বিভিন্ন মঞ্চত বিভিন্ন নাগাৰা নামৰ অনুষ্ঠানত তেওঁ পৰিৱেশন কৰিছে। লগে লগে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যে যি পুত্ৰৰ যি অভিযোগ, এই অভিযোগক লৈ কি মন্তব্য প্ৰকাশ কৰিব বুলি জানিব বিচাৰিছিলোঁ। আৰু তেতিয়া কৰিশ্মা নাথে উল্লেখ কৰিছে যে ইতিমধ্যে যি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি পুত্ৰৰ সৈতে কৰিশ্মা নাথক কথা বাৰ্তা হৈছে, আলোচনা হৈছে। কি আলোচনা হৈছে, কি কথা আলোচনা হৈছে সেই বিষয়ে বৰ্তমান কোনো ধৰণৰ কথা উল্লেখ কৰা নাই। সমগ্ৰ কথাখিনি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে অৱগত কৰিব বুলি কৰিশ্মা নাথে অৱগত কৰিছে। আৰু কৰিশ্মা নাথৰ এই বিতৰ্কক লৈ এতিয়া ৰাইজৰ তোলপাল লাগি থকাৰ সময়তেই আমি কৰিশ্মা নাথৰ বাসগৃহত আহি উপস্থিত হৈছিলোঁ যদিও কেমেৰাৰ আগত কিন্তু কোনো ধৰণৰ মন্তব্য নিদিলে, মন্তব্য দিয়াৰ পৰা বিৰত থাকিলে। কিন্তু কিছু সময়ৰ পিছতে ছ'চিয়েল মিডিয়া যোগে এই সমগ্ৰ কথাখিনি কৰিশ্মা নাথৰ বিষয়। কৃষ্ণ, নাগাৰা নাম এটা ধৰ্মীয় সংস্কৃতি। নাগাৰা নামৰ স্বকীয় বৈশিষ্ট্য আছে, নাগাৰা নামৰ স্বকীয় সুৰ আছে, নাগাৰা নামৰ স্বকীয় তাল আছে, লয় আছে। আৰু ঠিক তেনেকৈ নাগাৰা নাম গোৱাটো মানে যুগত। এতিয়া কৰিশ্মা নাথে যিখিনি নাম গায় শুনিব পাইছোঁ যে তেওঁ কম বয়সৰ ছোৱালী, কিন্তু হ'লেও তেওঁ যিটো পৰিৱেশত নাম গাই আছে, তেওঁ আচলতে তাল নাগৰাখিনি যদি টেক কৰি তেওঁ হাৰমনিয়াম, তবলা বা তেনেকুৱা ধৰণৰ অন্য বাদ্য লৈ গাই তাত আমাৰ আপত্তি একো নাই। কিন্তু তাল নাগৰা লৈ এই দেৱবাদ্যখিনি লৈ ঠিক তেনেকুৱা নাম পৰিৱেশন কৰাটো আচলতে আমি দুৰ্ভাগ্যজনক বুলি ক'ব খোজোঁ। তেওঁ তেনেকুৱা কৰিব নালাগে। যি কৰিছে আৰু নজনাভাৱে, কিন্তু এতিয়া তেওঁ সংশোধনত আহিব লাগে। এটা ৰাভা গীত, এটা জ্যোতি সংগীত যদি বিজতৰীয়াকৈ গোৱা হয়, তেনেহ'লে আমাৰ অসমৰ ঐতিহ্যতাটো একেবাৰে ম্লান হৈ যাব। গতিকে তেনেকুৱাকৈ গাব। আৰু ৰাভা গীত বা জ্যোতি সংগীত বা আমাৰ বিয়া গীত এনেকুৱা ধৰণৰ বস্তু নাগাৰা নামত সন্নিৱিষ্ট কৰি গোৱাটো অযুগুত, আমাৰ সংবিধানৰ বাহিৰত। গতিকে তেওঁ এইটো কৰিব নালাগে, এইটো কৰাটো খুব ভুল হৈছে। আৰু বহুত সমালোচনা কৰাৰ পিছতো তেওঁ সংশোধন নোহোৱাটো এটা আমাৰ পৰিতাপৰ কথা। গতিকে তেওঁ সংযত হোৱাটো বৰ দৰকাৰ। তেওঁ যিহেতু নাগাৰা নামকেই তেওঁ ব্যৱসায় হিচাপে লৈছে। আৰু নাগাৰা নামটো কায়, মন, বাক্য, এই তিনিটা বস্তু শুদ্ধ থাকিলেহে নাগাৰা নাম বা ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰিব পাৰি। সেই বিষয়ে তেওঁলোকক আমি বুজাই লাভ নাই, তেওঁলোকে সেইটো নিজেই কৰিব লাগে। কিন্তু পৰিৱেশনৰ যিটো নিয়ম, সদৌ অসম নাগাৰা নাম সংঘৰ সংবিধানক সন্মান জনাই নাম গোৱাটো বাঞ্ছনীয় বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত কৰিশ্মা নাথে যিটো কৰিছে বা বিষ্ণু ৰাভাৰ ওপৰত পৰজনমৰ শুভলগনত এইটো যি বিজুতৰীয়া মানে এইটো সুৰত গাই, এইটো সুৰত নাগাৰা নামত এইটো আহিবই নালাগে। আৰু আহিলেও এইটো মানে তেওঁ এইটো ভুল কৰিছে। গতিকে তেওঁ আচলতে এইটো